গোৱালপাৰা নিধানুৰাম ৰাজবংশী অসামৰিক চিকিৎসালয়ৰ সন্মুখত কৰ্মবিৰতি পালন কৰি ধৰ্মঘটত বহিল জিলাখনৰ NHM আৰু NEA কৰ্মচাৰীসকল। অহা ৫ নৱেম্বৰলৈ বন্ধ থাকিব স্বাস্থ্য বিভাগৰ কাম-কাজ। কেইবা শতাধিক প্ৰতিবাদকাৰীৰ শ্লোগানেৰে কঁপাই তুলিলে চিকিৎসালয় চৌহদ। সমকামৰ সম অধিকাৰ আছিল এইসকল প্ৰতিবাদকাৰীৰ মুখ্য দাবী। লগতে প্ৰতিবাদস্থলীৰ পৰা প্ৰতিবাদকাৰীসকলে চৰকাৰলৈ আহ্বান জনায় যে সকলো ধৰণৰ কৰ্মচাৰীলৈ পে স্কেলৰ ব্যৱস্থা গ্ৰহণ কৰি বেতন সুৰক্ষাসহ দৰমহা আয়োগমতে মহামান্য উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি সমকামৰ সম দৰমহা সম অধিকাৰ প্ৰদান কৰিব লাগে। কাৰণ 29 অক্টোবৰত গুৱাহাটী চচলত প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি মুখ্যমন্ত্ৰী আৰু মুখ্য সচিবলৈ স্মাৰক পত্ৰ প্ৰদানৰ পিছতো ব্যৱস্থা নললে। ইয়াৰ উপৰিও NPS আৰু OPS কোনো এটাতে চৰকাৰী কৰ্মচাৰীসকলক অন্তৰ্ভুক্ত কৰা নাই। ফলত খালী হাতেৰে অৱসৰ ল'ব লাগিব। সেয়ে স্বাস্থ্য বিভাগৰ এই কৰ্মচাৰীসকলৰ দাবী পূৰণৰ বাবে আহ্বান জনায়। ডিষ্ট্ৰিক্টৰ আমাৰ জিলা ভিত্তিক সেনেকে সকলোতে আলোচনাত আজি হেৰি হৈছোঁ। কাৰণ একেটাই আমাক আমাৰ লাগে যেনেকে আমি চেণ্ট্ৰেল কমিটি চেণ্ট্ৰেল গভৰ্ণমেণ্টে যেনেকে আমাক হেৰি দিছে আমাৰ ভাৰ্ডিক দিয়া মতে আমাৰ অধিকাৰ দিয়া হোৱা নাই। আমাৰ ৰাখিছো আৰু এই যে আৰম্ভ হৈছে এই আৰম্ভণি শেষ নহয়। এই আৰম্ভণি আৰু এই যাত্ৰা আমাৰ যেতিয়ালৈকে ন্যায় নাপায় তেতিয়ালৈকে অব্যাহত থাকিব। আমি এইবাৰৰ কোনো প্ৰতিশ্ৰুতি আমি ভুল নাযাওঁ। আমাক এই ব্লেক এণ্ড হোৱাইটত আমাৰ দাবীবিলাক আমাৰ ডিমাণ্ডবিলাক লাগে, তেতিয়া আমাৰ যাত্ৰা সম্পূৰ্ণ হ'ব।